Good morning everyone. Today I am going to discuss about personal pronouns and their subject and objects forms. মই আজি তোমালোকৰ সৈতে পাৰ্সোনাল প্ৰনাউনবোৰৰ সাবজেক্ট আৰু অবজেক্ট ৰূপসমূহ আলোচনা কৰিম। তোমালোকৰ সুবিধাৰ্থে মই প্ৰথমতে এখন টেবুলত প্ৰনাউনবোৰৰ সাবজেক্ট আৰু অবজেক্ট ৰূপবোৰ বুজাই দিছোঁ। এই টেবুলটোলৈ লক্ষ্য কৰা। I এর অবজেক্ট রূপ কি? মি। উই অবজেক্ট আস, ইউ কিন্তু দুটো একে থাকে, হয় না? হি, হিম, সি, হার, ইট সেম। অবজেক্ট আৰু সাবজেক্ট সেম। আমি কি পালোঁ? ইও সেম, ইটো সেম। দে, দেম। এই টেবুলটো মনত ৰাখিব লাগিব আমি যে আমাৰ যিবিলাক প্ৰনাউন আছে, প্ৰনাউন মানে কি? নামৰ সলনি ব্যৱহাৰ কৰা, হয়নে? মোৰ নাম কি? আব্দুল জলিল, হয়নে? মোৰ সলনি মই কি? আই বুলি কৈ আছোঁ। এতিয়া তোমাৰ নাম সাকিব, হয়নে? তোমাৰ সলনি মই কি ব্যৱহাৰ কৰি আছোঁ? ইউ ব্যৱহাৰ কৰি আছোঁ। তো তেনেকৈ আমি নামৰ সলনি ব্যৱহাৰ কৰা পদবোৰক আমি প্ৰনাউন বুলি কওঁ। এইটো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। এতিয়া মই এইবোৰৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে ক'ত ব্যৱহাৰ কৰিব লাগে আৰু অবজেক্ট হিচাপে ক'ত ব্যৱহাৰ কৰিব লাগে উদাহৰণৰ সৈতে মই তোমালোকৰ সৈতে আলোচনা কৰিম। কিছুমান উদাহৰণ এতিয়া আলোচনা কৰোঁ আহা। এপিনে চোৱা, প্ৰথম এক্সাম্পলটো আছে আই ইট ৰাইচ। আইটো হ'ল সাবজেক্ট। আইটো কি? সাবজেক্ট। ইটটো হ'ল ভাৰ্ব, ৰাইচ অবজেক্ট। ইয়াত আইটো প্ৰনাউন, কিন্তু ৰাইচটো প্ৰনাউন জানো? ৰাইচ প্ৰনাউন নহয়, ই হ'ল নাউন। ই কি? নাউন। তো এই বাক্যটোত সাবজেক্টটো প্ৰনাউন ব্যৱহাৰ কৰা হৈছে আৰু অবজেক্টটো নাউন ব্যৱহাৰ কৰা হৈছে। এনে কিছুমান বাক্য আছে যিবিলাকৰ সাবজেক্ট আৰু অবজেক্ট দুয়োটাতে আমি প্ৰনাউন ব্যৱহাৰ কৰোঁ। 2 নম্বৰ এক্সাম্পল উদাহৰণটোলৈ মন কৰা। 2 নম্বৰ এক্সাম্পলত কি আছে? আই গিভ হার এ প্ৰেজেণ্ট। আইটো হ'ল সাবজেক্ট। ইয়াত আই সাবজেক্ট, হার অবজেক্ট, গিভটো হ'ল ভার্ব। তো আমাৰ কি ইয়াত আইও প্ৰনাউন, হাৰো প্ৰনাউন, কিন্তু হাৰটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু আইটো সাবজেক্ট হিচাপে। হার আগৰ টেবুলত আছে, ইতিমধ্যে আমি আলোচনা কৰিলোঁ। হাৰটো কিহৰ অবজেক্ট আছিল? চিৰ। তো চিৰ অবজেক্ট ৰূপ কি আছিল? হার আছিল। আমি সেইখিনি মুখস্থ কৰিব লাগিব দিয়া। নেক্সট এক্সাম্পললৈ চোৱা। সি গিভছ মি এ প্ৰেজেণ্ট। সি ইয়াত আকৌ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে সিটো, আৰু মিটো কি ব্যৱহাৰ কৰা হৈছে? অবজেক্ট হিচাপে। দুয়োটা এক্সাম্পলত লক্ষ্য কৰিলে দেখা যায় এই হার যেতিয়া সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হ'ল তেতিয়া আমি সি লিখিলোঁ, হয়নে? তেতিয়া আমি কি লিখিলোঁ? সি লিখিলোঁ। আকৌ আইটো যেতিয়া আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলোঁ তেতিয়া কি হ'ল? আইটো কি হৈ গ'ল? এই আইটো মি হৈ গ'লনে? তো আমি এটা কথা মন কৰিলে বুজি পাম যে সাবজেক্টটো এইটো ভাৰ্ব, সাবজেক্টটো ভাৰ্বৰ আগত বহে আৰু অবজেক্টটো ভাৰ্বৰ পিছত বহে। সাবজেক্টটো সদায় আগত আৰু অবজেক্টটো পিছত। বুজি পালানে? নেক্সট বাক্যটো চোৱা। সি ইজ কুকিং ডিনাৰ ফৰ হিম। সি ইজ কুকিং ডিনাৰ ফৰ হিম। ইয়াত সিটো হ'ল সাবজেক্ট। এই কুকিং ডিনাৰ এইবিলাক, এই কুকিংটো হ'ল ভাৰ্ব, হয়নে? ইয়াত আছে হিম। হিমটো কি? অবজেক্ট। হিমটো কিহৰ অবজেক্ট? হিৰ অবজেক্ট। এই তলত চাৰ্ট আছে, চোৱাচোন। চাৰ্টটো চাই লওঁ, ইতিমধ্যে মই আলোচনা কৰিছোঁ।
তলত চাই ক'ব পাৰিবা হা। নেক্সট 5 নম্বৰত আছে হি ইজ টকিং টু দেম। সিহঁতৰ সৈতে কি কৰি আছে? কথা পাতি আছে, হয়নে? কথা পাতিলে সিহঁতলৈ কথাটো পাতি আছে যিহেতু ইয়াত হিটো হ'ল ছাবজেক্ট, হিটো ছাবজেক্ট আৰু দেমটো অবজেক্ট। ইজ টকিং ইয়াত মাজত ভাৰ্ব থাকিল, তো শেষত আমি ছাবজেক্টটো ভাৰ্বৰ আগত বহে আৰু অবজেক্টটো ভাৰ্বৰ পিছত বহে। বুজি পালানে? এতিয়া দেম আছে, দেমটো কিহৰ অবজেক্ট ৰূপ আছিল? তলত চোৱাচোন চাৰ্টলৈ, এইটো চোৱা। দেম কি? দে। দেম কি আছিল এইটো চোৱা, ভালকৈ চোৱা, অলপ ডাঙৰ কৰি দিছোঁ। দেম দে, হয়নে? এইটো গতিকে নেক্সট এক্সাম্পলটো চাবা। দে আৰ লিচনিং টু হিম। এইবাৰ এই দেমটো যেতিয়া ছাবজেক্ট হ'ল তেতিয়া কি হ'ল? এইবাৰ দে হ'ল, এইবাৰ দে হ'ল। আকৌ হিটো যেতিয়া অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হ'ল সেইটো কি হৈ গ'ল? হিম হৈ গ'ল। ইয়াত বাক্যটোত কি? দেটো হ'ল ছাবজেক্ট আৰু হিমটো হ'ল অবজেক্ট। বুজি পালানে? নেক্সট নেক্সট ইম্পৰ্টেণ্ট এটা টপিক চাবা। কোনো নামৰ লগত যদি আই থাকে, এতিয়া ৰহিম এণ্ড আই ৱেৰ কামিং। ইয়াত ৰহিম আৰু লগত আই আছে, সেইটো আই হিচাপে ব্যৱহাৰ কৰিব লাগিব, কাৰণ সেইটো ছাবজেক্টৰ আগত বহি মানে ভাৰ্বৰ আগত বহিছে, অৰ্থাৎ ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে এই খণ্ডটি। গতিকে ইয়াত আই থাকিব। তলৰ বাক্যটোলৈ লক্ষ্য কৰা। হি টল্ড ৰহিম এণ্ড মি। এই টল্ড ৰহিম এণ্ড মি, ইয়াত চেণ্টেন্সটো মি এ ষ্টৰি দিয়া, ষ্টৰি। ষ্টৰি হা। ইয়াত এই মিটো হ'ল কি? মিটো হ'ল অবজেক্ট। মি অবজেক্ট নহয়, ঠিক মি অবজেক্ট, ৰহিম অবজেক্ট, এই গোটেইখিনি অবজেক্ট, এই গোটেইখিনি আমাৰ অবজেক্ট, এইখিনি আমাৰ অবজেক্ট। ইয়াতো ৰহিমৰ লগত এণ্ড আছে, তাৰপিছত কি আছে? মি হ'ল, কিন্তু ওপৰটোত ৰহিমৰ লগত এণ্ড আছে, আই হ'ল। ইয়াৰ কাৰণ হ'ল এই খণ্ডটি, তলৰ খণ্ডটি কি? অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। অবজেক্ট হিচাপে আইৰ অবজেক্ট ৰূপ কি আছে চোৱাচোন? মি আছে, গতিকে মি লিখিব লাগিব। ভাৰ্বৰ পিছত আছে এই দুটা কি ভাৰ্বৰ পিছত আছে, আৰু এই দুটা ভাৰ্বৰ আগত আছে, গতিকে ইয়াত আই ব্যৱহাৰ কৰা হৈছে, ইয়াত মি ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে মই চাৰ্টটো আলোচনা কৰিছোঁ তোমালোকৰ সৈতে, আকৌ এবাৰ চাই লোৱা লাগে। এতিয়া এইটো চাবা, এইবিলাক ইতিমধ্যে মই আলোচনা কৰিলোঁ। আই, উই, হি, চি এণ্ড দে আৰ ইউজড ছাবজেক্ট অফ এ ভাৰ্ব। এইবিলাক কি? আমাৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। যেনেকৈ চোৱা, আই ৰেচপেক্ট মাই পেৰেণ্টছ, আইটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে, মাই পেৰেণ্টছ অবজেক্ট। হি ন'জ দ্য চেক্ৰেট, দে লিভ হিয়াৰ। ইয়াত গোটেইখিনি আই, হি, দে আটাইবোৰ কি? ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। নেক্সট নিয়মটোলৈ লক্ষ্য কৰা। 3 নম্বৰত কি আছে? মি, আছ, হিম, হাৰ, হয়নে? দেম, এইবিলাক আছে। এই আটাইবোৰ কি? এইটো লাইন, এই আটাইবোৰ কি? অবজেক্ট হিচাপে ব্যৱহাৰ কৰা। এইবিলাক অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে। ওপৰৰ চাৰ্টৰখিনিয়ে বিশ্লেষণ কৰিছে, অলপ ভাঙি দেখাই দিছে, এক্সাম্পল দি দিছে, চাবা। মোহন চ' হাৰ, পিছত আহিছে, হয়নে? টম লাইকছ দেম, দ্য টিচাৰ হেল্প মি। নেক্সট ইম্পৰ্টেণ্ট এটা নিয়ম আছে, চাবা।
দ্য সাবজেক্ট ফর্ম ইজ ইউজড আফটার দ্য স্পেশিয়াল ভার্ব বি, ইজ, এম, আর, ওয়াজ, ওয়ের। অর্থাৎ বি ভার্ব যে পাঁচটা আছিল আমাৰ সেই পাঁচটাৰ পিছত যদি কোনো প্ৰনাউন ব্যৱহাৰ কৰা হয় সেইটো কি সদায় সাবজেক্ট ফর্ম ব্যৱহাৰ কৰিব লাগে। বি ভাৰ্বৰ পিছত এনে ভাৰ্বৰ আগত বা ভাৰ্বৰ পিছত থাকিলে সচৰাচৰ আমি কি অবজেক্ট ৰূপ ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াত কৈছে যদি বি ভাৰ্বৰ অৰ্থাৎ এম, ইজ, আর, ওয়াজ, ওয়েৰৰ পিছত যদি বহে তেতিয়াহ'লে আমি কি কৰিব লাগে সেইটো আমাৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে। এক্সাম্পলটো চোৱা, এইটো এক্সাম্পল, ইট ইজ আই, ইজ আছে নহয় এইটো মি নহয়, ইট ওয়াজ হি, ইয়াত চোৱা ওয়াজ আছে তাৰ হিম নহ'ল হি হ'ল, হু শ্ব'জ দিছ কালাৰ। ঠিক তেনেকুৱা এটা নিয়ম আছে, বুজি পালানে? বি ভাৰ্বৰ পিছত সদায় সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে প্ৰনাউনবোৰ। নেক্সট 5 নম্বৰত আছে দ্য অবজেক্ট ফৰ্ম ইজ ইউজড আফটাৰ বিটুইন এণ্ড লেট। বিটুইন আৰু লেটৰ পিছত প্ৰনাউনবোৰ কি লিখিব লাগে সদায় অবজেক্ট ফৰ্ম লিখিব লাগে, এইখিনি লিখিব লাগে, এইবিলাক লিখিব লাগে। লেট আৰু কি বিটুইনৰ পিছত থাকিলে। এক্সাম্পলটো লক্ষ্য কৰা, লেট হিম হ'ল, লেট কি হয় হি নহ'ল, লেট হিম হেভ সামথিং টু ইট। নেক্সট এক্সাম্পল চোৱা, দেয়াৰ ৱাজ এন আৰ্গুমেণ্ট বিটুইন হিম এণ্ড মি, ইয়াত হিম হ'ল, বিটুইন কি হ'ল বিটুইনৰ পিছত ইয়াত বিটুইনৰ পিছত এইবিলাক কি হ'ল আমাৰ অবজেক্ট ফৰ্ম ব্যৱহাৰ কৰা হ'ল। তো এটা কথা লক্ষ্য কৰা, বিটুইনৰ পিছত আৰু এই লেটৰ পিছত সদায় অবজেক্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগে। এতিয়া মই কিছুমান এক্সাৰচাইজ তোমালোকক কৰিব দিছোঁ, তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লোৱা, বহীত লিখি লৈ মোৰ হোৱাটছএপ নাম্বাৰত তোমালোকে ফটো মাৰি পঠাই দিয়া, মই তোমালোকক চাই দিম হৈছে নে নাই। এই গোটেইখিনি এই বেকেটত দিয়া আছে, ইয়াত আই হ'ব না মি হ'ব, প্ৰথমতে ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে না, মই এটা বুজাই দিছোঁ, ৰাম এণ্ড কি হ'ব ইয়াত ভাৰ্বৰ আগত ব্যৱহাৰ কৰা হৈছে, কি হ'ব এইটো তোমালোকে আই নে মি, বুজি পাইছানে? সেই নিয়মবোৰ ওপৰৰ নিয়মবোৰ ভালকৈ শুনি লোৱা আৰু চাই লোৱা, তাৰপিছত এই গোটেইখিনি বস্তু তোমালোকে কৰিবলৈ ট্ৰাই কৰা, কৰি এতিয়াই ভুল হওক শুদ্ধ হওক তোমালোকে কৰা, কৰি মোক হোৱাটছএপত দি দিয়া, মই হোৱাটছএপ নাম্বাৰ লিখি দিছোঁ, লিখি মানে তোমালোকক কৈ দিছোঁ হা, 8822039885 এই নম্বৰত হোৱাটছএপ কৰা, মই চাই তোমালোকক ৰিপ্লাই দি আছোঁ। ধন্যবাদ।